গতিকে নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আকৌ এবাৰ তোমালোকক স্বাগতম জনাইছো আমাৰ এই চেনেলটোলৈ যাৰ নাম হৈছে কেৰিয়াৰ ক্যালকুলাস। তো আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম ক্লাছ 10ৰ ৰিভিজনৰ যেটো R4 বুলি তোমালোকৰ এক্সাৰসাইজ আছে এইটোৰ বিষয়ে আমি ধুনীয়াকৈ কি কৰিম ইয়াতে আলোচনা কৰিম। ইয়াৰ কোৱেশ্চন সমূহৰ মিনিং সমূহ আমি জানিবলৈ চেষ্টা কৰিম আৰু আমি গোটেইখিনি ধুনীয়াকৈ সলভ কৰিম। তো বেছি দেৰি নকৰো আজি আমি আমাৰ ভিডিঅ'টি আৰম্ভ কৰো কিন্তু তাৰ আগত তোমালোকক এখন স্ক্ৰীন সন্মুখত দি দিম। এই স্ক্ৰীনখন তোমালোকক দিয়া আছে যদি তোমালোকে 1-to-1 কোচিংৰ তোমালোকে কিবা কথা ভাবিছা তেতিয়ালে তোমালোকে ইয়াতে কন্টাক্ট কৰিব পাৰা। যদি তোমালোকক কিবা গাইডেন্স লাগে তোমালোকক কিবা কাউন্সেলিংৰ প্ৰয়োজন আছে তেতিয়ালে তোমালোকে মোক ইয়াতে কন্টাক্ট কৰিব পাৰা। তোমালোকক এখন পোষ্টাৰ মই ইয়াতে লগাই দিম। ওকে, তো বেছি দেৰি নকৰো আজি আমি আমাৰ ভিডিঅ'টি আৰম্ভ কৰো। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ এই যেটো R4 আছে এই R4 ত আমাৰ মেইনলি ইয়াতে আলোচনা কৰিম আমি উৎপাদক বিশ্লেষণৰ বিষয়ে। হয়তো হয়তো তোমালোকে পাইছা উৎপাদক বিশ্লেষণ কি বস্তু, তো সেই কাৰণে এইটো ৰিভিজন বুলি কোৱা হয়। ক্লাস 9 তে পাইছা, ইভেন এইটোতো তোমালোকে উৎপাদক বিশ্লেষণ বহুখিনি পাইছা। তো ইংলিশত ইয়াক কি বুলি কোৱা হয় ফেক্টৰাইজেশ্যন বুলি কোৱা হয়। ইয়াৰ মিনিংটো আমি জানিবলৈ চেষ্টা কৰিম। তাৰপিছত সেই মিনিংটো জানি উঠি দুটামান ফৰ্মুলা কেইটামান ফৰ্মুলাই লাগিব আৰু ফটো সলভ কৰাৰ কাৰণে সেইখিনি আমি লিখি পেলাই ধুনীয়াকৈ আমি আগবাঢ়ি যাম। ওকে, তো বেছি দেৰি আমি নকৰো ধুনীয়াকৈ আমি আগবাঢ়ো। তো চোৱা কোন প্ৰথমতে মই এটা বস্তু তোমালোকক দিছো। সাপোজ ইয়াতে মই লিখি দিছো 6 হয়নে। 6 টোক তুমি যদি দুটা বস্তু বা তিনিটা বস্তু বা যিমান আছে ধৰা 5টা 6টা বস্তু যদি পূৰণফল হিচাপে দেখুৱা তাক আমি কি বুলি কম ফেক্টৰাইজেশ্যন। ঠিক আছে, কিন্তু তোমালোকে ফ্ৰেকশনৰ কথা নাভাবিবা, তোমালোকে ইন্টিজাৰ্ছৰ কথা ভাবিবা, তেতিয়া আমি তাক কি বুলি কম মানে ফেক্টৰাইজেশ্যন বুলি কম। মানে এইবিলাক কথা নাভাবিবা যে স্যাৰ এইটো দেখোন আমি এনেকৈ লিখিব পাৰো যে 12 * 1/6 এইবিলাক কথা তোমালোকে নাভাবিবা, এইটো ফেক্টৰাইজেশ্যন বুলি নকয়। ফেক্টৰাইজেশ্যন মানে কি তুমি দুটা ইন্টিজাৰ ললা, এটা ললা 2 আৰু এটা ললা 3 হয়নে। তো 2 * 3 মানে কিমান 6। তো 6 ৰ এটা ফেক্টৰাইজেশ্যন ফৰ্ম বা ফেক্টৰাইজড ফৰ্ম হৈছে কি 2 * 3। কিন্তু কোনটা ক'ব পাৰে স্যাৰ 6 টোক তো আমি এনেকৈ লিখিব পাৰো 1 * 6। ইয়েস, এইটো এটা ফেক্টৰাইজেশ্যন ফৰ্ম হয় না নহয়। এইটো যে ইউনিক হ'ব এনেকুৱা কোনো কথা নাই। দুটা বস্তু আছে একচুয়ালি, এটা আছে তোমাৰ কি ফেক্টৰাইজেশ্যন। সাপোজ ইয়াতে মই 12 লিখিছো, 12 মানে কি 2 * 6 লিখিব পাৰি, 3 * 4 লিখিব পাৰি হয়নে। এইবিলাক কি হয় ইয়াৰ ফেক্টৰাইজড ফৰ্ম। 12 ৰ ফেক্টৰাইজড ফৰ্ম কি 3 * 4 টো হ'ব, 2 * 6 টো হ'ব। জাস্ট দুটা বস্তুৰ আমি কি লিখিব লাগে পূৰণফল হিচাপে আমি তাক কি কৰিব লাগে দেখাব লাগে, দুটা বস্তুৰ প্ৰডাক্ট হিচাপে দেখাব লাগে। কিন্তু এই দুটাৰ এটা বিশেষ বস্তু আছে, যদি আমি এনেকে লিখো 2 * 2 * 3 যত only and only prime numbers কি আছে মানে ইনভলভ হৈ আছে তাক আমি কি বুলি কওঁ প্ৰাইম ফেক্টৰাইজেশ্যন বুলি কওঁ। তাক ফেক্টৰাইজেশ্যন বুলি নকৈ পেলাই প্ৰাইম ফেক্টৰাইজেশ্যন কিয় কওঁ, কাৰণ সেই ফেক্টৰাইজেশ্যনটোত অকল প্ৰাইম নাম্বাৰছ বিলাক কি হৈছে ইনভলভ হৈ আছে। বুজি পালো এইটো বস্তু। তো এইখিনি আছিলে এটা সৰু কথা। গতিকে মই দুটামান বস্তু তোমালোকক দি দিও যে মিনিংটো কি কৈছে। চোৱা 6 টো আমি বুজি পালো, নৰ্মেল সংখ্যাৰ ক্ষেত্ৰত বুজি পালো। এতিয়া সাপোজ মোক কি দিয়া আছে x² + xy, কথাটো মই কলো মানে এটো মোক দিয়া আছে। এইটো প্ৰথম কি হয় এটা, এইটো হৈছে প্ৰথম এটা এলজেব্ৰাইক এক্সপ্ৰেছন, বীজগণিতীয় প্ৰকাশ ৰাশি। বুজি পালো এইটো বস্তু। তো এই প্ৰকাশ ৰাশিটো আমাক কিহত দিয়া আছে, হেৰিত দিয়া আছে নেকি ফেক্টৰাইজ ফৰ্মত দিয়া আছে নেকি, নাই, কাৰণ দুটা বস্তুৰ কি আছে ইয়াতে যোগফল হিচাপে দেখাই আছে। কিন্তু আমি দুটা বস্তুৰ কি হিচাপে দেখাব লাগিব বা দুটা বা তিনটা যেটা হয় পূৰণফল হিচাপে দেখাব লাগিব। তো কেনেকে দেখাম, প্ৰথম আমি বস্তু এটা দেখিছো এই দুটাৰ পৰাই এটা বস্তু কমন দেখোন আছে। এটা কি আছে x, ইয়াতে x² আছে, ইয়াতে xy আছে। মানে দুটা বস্তুতে x টো কি আছে কমন আছে। তো x টো আমি লোৱাৰ লগে লগে ইয়াতে কিমান আহি যাব চোৱা, প্লাস লৈছো এতে কোনো প্ৰবলেম নাই, কোনো ধৰণৰ চিনৰ পৰিৱৰ্তন নহয়। তো x টো কমন লোৱাৰ লগে লগে ইয়াতে কিমান থাকি যাব x থাকি যাব, আৰু ইয়াতে তোমাৰ কিমান থাকি যাব y থাকি যাব। সুধিবা যে কেনেকে হল, চোৱা এইটোৰ লগত এইটো পূৰণ কৰি কিমান পাওঁ x² আছে নে x² আছে, এইটোৰ লগত এইটো পূৰণ কৰিলে কিমান পাম x * y, তাৰমানে কিমান পালো xy পালো নে গোটেই বস্তুটো। তো ফেক্টৰাইজেশ্যনটো আমি এনেকে হৈছে নে হোৱা নাই আমি চাইও ল'ব পাৰো। ওকে, এইখিনি বস্তু আছিলে মেইন। তাৰ পাছত আমি কি কৰিব লাগিব, এইটো বস্তুটো বুজি পাইছো, এইটো বস্তুৰ ওপৰতে গোটেইখিনি ডিপেন্ড হৈ আছে, সেইকাৰণে ইমান কাম নহয়। খালি আমি কেইটামান সৰু ফৰ্মুলা আমি জানি লওঁ, আৰু মই তোমালোকক যেটো স্প্লিটিং অফ দা মিডল টাৰ্ম অৰ্থাৎ মধ্যপদ তোমালোকে স্প্লিট কৰি পেলাই কেনেকে ফেক্টৰাইজেশ্যন কৰে সেইটো তোমালোকক মই শিকাই দিম ধুনীয়াকে। সেইটো টেনচন তোমালোকে ল'ব নালাগে। খালি তিনটা ফৰ্মুলা তোমালোক তিনটা বা চাৰিটা ফৰ্মুলা তোমালোকে জানি লোৱা। সো প্ৰথম ফৰ্মুলাটো কি আমি সকলোৱে জানিব লাগে, এইটো হৈছে a + b² এইটো কি হ'ব a² + twice ab + b² হয়নে। দেন আৰু এটা কি আছে
a minus b whole square সকলে জানো এটো কি হ'ব a square minus twice ab plus কিমান b square লাষ্টত তিনিটো কি আছে a square minus b square কি হ'ব a minus b whole into কিমান হ'ব a plus b r4 ৰ কাৰণে অকল এই তিনটা লাগিব কিন্তু মই নকওঁ যে এই তিনটাই এনাফ কিন্তু r4 ৰ কাৰণে এইকেইটাই লাগে বুজিবলৈ এইটো বস্তু তো এইকেইটা লাগিব আৰু লগতে খালি স্প্লিটিং অফ দা মিডল টাৰ্মটো মই তোমালোকক শিকাই দিম সেইটোৰ কাৰণে এইটো তোমালোকে চাই থব পাৰা যে x স্কয়াৰ কিমান হ'ব তোমাৰ প্লাস a plus b whole into x plus কিমান আছে ab এই ফৰ্মটো আমি তোমালোকে চাই থব পাৰা এইটোৰ মিনিংটো হৈছে বেসিক্যালি কি x plus a whole into কিমান x plus b ওকে তোমালোকে এনা চাই থব পাৰা কিন্তু এইটো দিয়াৰ লগে লগে পতককে বুজি নাপাবও পাৰা বুজি পাইছা তোমালোকে এইকেইটা লিখি থৈ দিয়া কিন্তু এইকেইটাৰ এই তিনটা আমাক লাষ্টত ধুনিয়াকে লাগিব এইটো কিন্তু মই তোমালোকক স্পেশালি শিকাই দিম কেনেকে কৰে ওকে তো প্ৰথম কথা আমি এটা কাম কৰি লম এইখিনি তোমালোকে লিখি লোৱা সোৱা মই এটা বস্তু তোমালোকক শিকাই দি আছো এইটো হৈছে তোমাৰ সাপোজ তোমাৰ ওচৰত কি আছে এটা কোৱাড্ৰেটিক কি আছে তোমাৰ ইয়াতে বহুপদ দিয়া আছে মই এইখিনি সময়ত এটো বস্তু ইউজ কৰিলো কাৰণ হেতু বস্তু কবই লাগিব এটো বস্তু যদি নকও তেতিয়ালে তোমালোকে বুজি নাপাবা এটা কি দিয়া আছে তোমাক দ্বিঘাত বহুপদ দিয়া আছে বেলেগ একো কথা নাই স্কয়াৰত দিয়া আছে এটা স্কয়াৰ তাৰপিছত এটা কি আছে তোমাৰ কনস্ট্যান্ট আছে তো এটো বস্তু কেনেকে কৰে জানানে এটো স্প্লিটিং অফ দা মিডল টার্ম হিচাপত কৰে স্প্লিটিং অফ দা মিডল টার্ম মানে কি তুমি এই বি টো কি কৰিব লাগিব স্প্লিট কৰিব লাগিব তো হেতুৰ কাৰণে এইটো বুজাত গৈ আমি এটা কি কৰিম এক্সাম্পল ইয়াতে লৈ লম বন্ধুসকল ইয়াতে সন্মুখত তোমালোকক এটা কি দিয়া আছে ইয়াতে এটা দ্বিঘাত বহুপদ দিয়া আছে এইটোক আমি ফ্যাক্টৰাইজেচন কেনেকে কৰো এটো আমি ইয়াতে চাই লম তো কোন প্ৰথমতে তোমালোকে কেনেকে কৰে বস্তুটো এবাৰ ধুনিয়াকে চাই লবা কোন প্ৰথমতে সোৱা প্ৰথমতে এনেকে লিখিলা 2x² আৰু ইয়াতে চাবা আমি স্প্লিট আপ কৰিম কাক 9 হয়নে তো তাতে আমি কি কৰিলো 9 ৰ ঠাইত এটা ব্র্যাকেট দিলো তাৰ পাছত আমি কি লিখিম x আছে যেটো x লিখিছো ওকে ইয়াৰে নেক্সট স্টেপটো হৈছে ইয়াতে যদি প্লাস আছে এই দুটাৰ মাজতো কি হ'ব প্লাস ইয়াতে যদি মাইনাস আছে এইখিনটো কিমান হৈ যাব মাইনাস এতিয়া কথাটো হল কি কৰিব লাগে নেক্সট স্টেপ কি কৰিব লাগে সোৱা এতিয়া তুমি এটা কাম কৰিব লাগিব হেতু হৈছে তুমি 7 কনস্ট্যান্টক আৰু x স্কয়াৰৰ যেটো কোএফিশিয়েন্ট এই দুটা কি কৰিব লাগে ইনটু কৰিব লাগে কি কৰিব লাগে ইনটু তো এই দুটা ইনটু কৰিলে কিমান হ'ব 2 পূৰণ 7 সমান কিমান 14 বুজিলো এতিয়া মেইন লাইনটো শুনা মই যেটো কৈছো এতিয়া তুমি কি কৰিব লাগিব 14 ৰ দুটা কি কৰিব লাগিব ফ্যাক্টৰ উলিয়াব লাগিব দুটা উৎপাদক উলিয়াব লাগিব যাতে হিয়তৰ মাল্টিপ্লিকেশনটো কিমান 14 আৰু হিয়তৰ প্লাসটো কিমান 9 আকৌ এবাৰ কৈছো তুমি 14 ৰ কি কৰিব লাগিব দুটা উৎপাদক উলিয়াব লাগিব যাৰ পূৰণফলটো কিমান 14 আৰু যাৰ প্লাসটো কিমান এডিশনটো কিমান 9 বুজি পাইছো এইটো বস্তু তো সোৱা এটা 14 টো আমি কি কৰিলো প্ৰথমতে এক্সেল টো ডাইৰেক্টলি হৈ যায় 2 পূৰণ কিমান আছে 7 এতিয়া তুমি চাবা দুটা এনেকুৱা বস্তু ভাবা এই দুটাৰ পৰা ইয়াতে তো দুটাই আছে অপচন হয় না নহয় সো দুটা বস্তুৰ যোগফল কিমান হ'ব লাগে ইয়াতে 9 হ'ব লাগে আৰু পূৰণফল কিমান হ'ব লাগে 14 একদমই সহজ তুমি 2 আৰু 7 লৈ ললা 7 এ 2 কিমান 9 আৰু 2 7 যাৰ কিমান 14 তেতিয়ালে ইয়াতে মই কি লিখিব পাৰিম 7 লিখিব পাৰিম ইয়াতে মই কি লিখিব পাৰিম 2 এইখিনিলৈকে আমি বুজি পাইছো যদি বুজি পোৱা নাই আকৌ এবাৰ ৰিপিট কৰি চাই লোৱা নেক্সট তুমি সোৱা কি কৰিব লাগে তুমি কি কৰিব লাগিব ইয়াত ধুনিয়াকে ভাঙিব লাগিব এতিয়া চাবা সাৱধান হবা ইয়াতে মাইনাস আছে আৰু 7 ৰ লগত কি আছে প্লাস আছে তো মাইনাস এ প্লাস এ কি হ'ব আলটিমেটলি -7 আৰু x টো আছে নে নাই তো তাক তুমি পূৰণ কৰা then minus a plus a again তোমার কি হ'ব ইয়াতে মাইনাস কারণ 2 ৰ আগত কি আছে মাইনাস 2 ৰ আগত কি আছে প্লাস আৰু ইয়াত কি আছে মাইনাস তো মাইনাস a plus a কিমান হ'ব মাইনাস তো মাইনাস কিমান হ'ব 2x আৰু প্লাস কিমান আছে ইয়াতে 7 বাস এতিয়া তুমি কি কৰিব লাগে কমন লব লাগে কেনেকে কমন লম সোৱা এই দুটা বস্তুত প্ৰথমতে নাম্বাৰ কিটা সোৱা দেন আখৰ কিটা সোৱা ইয়াতে আছে 2 ইয়াতে আছে 7 তো কমন একো নাহে তো তোমাৰ ইয়াতে x স্কয়াৰ আছে ইয়াতে x আছে তো নাম্বাৰ কমন নাহে কিন্তু আখৰ কমন আহিব তো x কমন আহিব তেতিয়া ৰৈ কিমান যাব তুমি একচুয়ালি কি কৰিব লাগে এইটোৰে ইয়াক হৰণ কৰি দিব লাগে আমি যে কোন বাকি কি ৰন বাকি মানে কি জানা না একচুয়ালি তাৰ ভাগফলটো কি হয়
তাৰ কোশ্চেনটো কি হল x ৰে এইটোক একচুয়ালি হৰণ কৰিব লাগে কাৰণ চোৱা ইয়াতে তুমি যেটো বস্তু লিখিবা এইটো আৰু এইটো পূৰণ কৰি পেলাই তো এইটো পাবা ন তাৰ মানে কি এইটোৰে এইটোক হৰণ কৰি পেলাই এইটো পাবা পূৰণ আৰু হৰণৰ সৰুকালৰ ৰুল হয় নহয় দেন ইয়াতে আহিব মাইনাস x কমন লৈছে ইয়াতে অকল থাকি যাব 7 ভাল ষ্টুডেন্টে এইটোতেই গম পাব এই স্টেপটোতে গম পাব যে উত্তৰটো শুদ্ধ হৈছে নে ভুল হৈছে কেনেকে চাবা ইয়াতে মই কমন লব লাগিব মাইনাস কিমান 1 কাৰণ ইয়াতে বেলেগ কমন একো নাহে না 2 কমন আহিছে না x কমন আহিছে মানে কিন্তু -1 কমন লোৱাৰ লগে লগে ইয়াতে যে -2x আছিল হেতু কিমান হৈ গল +2x ইয়াতে যে প্লাস আছিল হেতু কিমান হৈ যাব -7x সাপোজ তুমি ভুলতে ইয়াতে প্লাস লিখি দিলা ভাল ষ্টুডেন্টে এইটো স্টেপতেই গম পাব যে মোৰ অংকটো কি হৈছে ভুল হৈছে অংকটো মোৰ কি হৈছে ভুল হৈছে কিয় কোৱা ইয়াতে আছে মাইনাস ইয়াতে আছে প্লাস নেক্সট স্টেপটোত কি কৰিম নেক্সট স্টেপটোত দেখোন একো কমন লবই নোৱাৰি তো এইটো তোমাৰ কিমান হ'ব লাগিব মাইনাস হ'বই লাগিব ভাল ষ্টুডেন্টে হেতু স্টেপতে গম পাব অংকটো তাৰ শুদ্ধ হৈছে নে ভুল হৈছে এতিয়া লিখিম চোৱা এই দুটা বস্তুৰ পৰা কি কমন আহিল টুৱাইস x - 7 বাকি কি রল ইয়াতে আছিল x আর ইয়াতে আছিল -1 কাম ফিনিশ আমার ফ্যাক্টরাইজেশন হৈ গল তো এইটো এটা ইম্পর্টেন্ট বস্তু আছিল এইটো এই তিনিটা বস্তুক আমি আগত লৈ পেলাই ফর্মুলা কেটা আৰু এইটো আমি লৈ পেলাই আগবাঢ়িম ধুনিয়াকে স্মুথলি ধুনিয়াকে কোৱেশ্চন বিলাক গুছি যাব একো টেনচন নলবা ওকে তো এতিয়া আমি আগবাঢ়িছো হা তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কি দিছে চোৱা find the common factors of the following দুটা টার্ম বা তিনিটা টার্ম দিয়া আছে তারপরে আমি কি উলিয়াব লাগে কমন ফ্যাক্টর কি বস্তু হে এই কমন ফ্যাক্টর মানে কি যেটো সাধারণ যেটো এইটোটো আছে যেটো হেইটোটো আছে হেইটোকে আমি কি বুলি কও কমন বুলি কও সো ইয়াতে চাবা নিয়াকে চাবা প্ৰথম কোৱেশ্চনটো কি দিয়া আছে প্ৰথম কোৱেশ্চনটো দিয়া আছে আমাক 14pq আৰু ইয়াতে কিমান দিয়া আছে 28p স্কয়াৰ q স্কয়াৰ ও pq বুলি ভাবিছিলো যে p স্কয়াৰ q স্কয়াৰ দিয়া আছে কমন চাবৰ কাৰণে প্ৰথম কি চাব লাগে নাম্বাৰ চাব লাগে তাৰ পাছত আখৰ ভিতৰ চাব লাগে ইয়াতে আছে 14 ইয়াতে আছে 28 তুমি কি কৰিব লাগিব ফ্যাক্টৰ মানে কি হৰণ যাব লাগিব তাৰ মানে তুমি কি চাব লাগিব 14 আৰু 28 দুটাকে হৰণ যোৱা সবচে ডাঙৰ সংখ্যাটো চাব লাগিব সবচে ডাঙৰ লাৰ্জেষ্ট সংখ্যাটো চাব লাগিব মোৰ মতে তো 14 এ হ'ব because 14 এৰে 828 ডাইৰেক্টলি কি হয় হৰণ হয় তাৰ মানে আমি কি কৰিব পাৰো 14 টো লিখি দিব পাৰো কাৰণ 14 এৰে 828 ডাইৰেক্ট হৰণ যায় তো 14 টো কি হৈ যাব কমন আহি যাব ইয়াতে আছে এটা নাম্বাৰৰ কামটো বাৰু হৈ গল ইয়াতে আছে p স্কয়াৰ ইয়াতে আছে p তো কোনটো কমন আহিব তোমালোকে নিজে কোৱা সৰু বস্তুতে কমন আহে তো p আহিব আৰু ইফালে কি আছে q স্কয়াৰ ইয়াতে আছে q তো কোনটো কমন আহিব q আহিব তো এইটো হৈ গল 1 নম্বৰৰ আনসাৰ 2 নম্বৰত কি আছে চোৱা ভালকে চোৱা 2 নম্বৰটো অলপমান বেলেগকে দিয়া আছে কেনেকে আছে চোৱা 16 কিমান দিয়া আছে x³ - 4x³ আৰু 32 কিমান দিয়া আছে x ফাৰ্স্ট অফ অল তুমি এইখিনিৰ কমনটো উলিয়াই লোৱা তাৰ পাছত তুমি কি কৰিবা ইয়াৰে কমনটো উলিয়াবা কি পাম চোৱা ইয়াতে আছে 16 ইয়াতে আছে 4 তো obviously 4 কমন আহিব হয়নে নহয় তাৰ পাছত ইয়াতে আছে x³ আচ্ছা এটো আছে x² তো কোনটো কমন আহিব এটা আছে x³ এটা আছে x² তো obviously x কি আহিব স্কয়ার তো কমন আহিব তো এই দুটা বস্তুৰ কমনটো আহিলে 4x² এতিয়া বাকি কোনটো আকৌ টান দিয়া আছে 32x এই দুটাৰ মিনিং এটো নহয় এই দুটাৰ কমন হে এইখিনি একচুয়ালি আমি এটো এনেকৈ লিখিব পাৰো যে স্যার মই এটো এনেকৈ লিখিলে ভুল হ'ব নেকি মুঠেও নহয় যে 4x² লিখিছো ইয়াতে কিমান থাকিব ইয়াতে যদি 4 লিখিছো ইয়াতে 16 আছিল তো 4 এ আহিব তাতে আৰু x² কমন লোৱাৰ লগে লগে অকল তাতে x বাকি থাকিব দেন মাইনাস কিমান আহিব 4x² তো গোটেইটো কমন লৈছো তাৰ মানে কিমান আহি যাব -1 তো এইটো এটা টার্ম আৰু এটা আছে তোমাৰ 32x কি কমন আহিব চোৱা ইয়াতে আছে 4 ইয়াতো আছে 32 4 এৰে 32 ডাইৰেক্ট হৰণ যায় তাৰ মানে 4 টো কমন আহিয়ে গল দেন ইয়াতে কমন আছিল x² ইয়াতে আছে x তো কমন কোনটো আহিব x² নেকি নহয় x কমন আহিব আহি গল না এটা 4x তো তেনেকে আমি কি কৰিব লাগে 3 নম্বৰটো চাব লাগে 3 নম্বৰটো কি দিয়া আছে 3 নম্বৰটো চোৱা মই 3 নম্বৰটো ডাইৰেক্ট কৰি দিছো 20 আছে 30 আছে 40 আছে তো কোনটো কমন আহিব 10 কমন আহিব গমে পায় 20 30 40 কমন কি 10 কমন 10 2 গুণ 20 10 3 গুণ 30 10 4 গুণ 40 তো 10 কমন আহিল আৰু ইয়াতে কি আছে pq qr
rp কিবা কমন আহিব নেকি কমন আহিব জানো চাই লও চোৱা ইয়াতে আছে pq qr আৰু rp ইয়াতে p আছে এইখিনি p নাই এটোত p আছে তাৰ মানে তিনটাৰ পৰা কমন নাই দুটাৰ পৰাহে কমন আহিছে তো নহব আৰে গোটেই গিটাৰ পৰা কমন উলিয়াব দিছে গোটেই গিটাৰ পৰাই তো গোটেই গিটাৰ পৰা অকল কি কমন আহিব তোমাৰ 10 হে কমন আহিব বাকি তোমাৰ একোৱে কমন নাহে বুজি পালো এইটো বস্তু নেক্সট একেবাৰে শেষৰটো কি দিয়া আছে 4 নম্বৰটো চোৱা 4 নম্বৰটো কৰি ভাল লাগিব অকমান 4 নম্বৰটো চোৱা সংখ্যা কেইটা চোৱা 3 দিয়া আছে 10 দিয়া আছে 3 ৰে 10 হৰণে না যায় তো লাষ্টটো চাই পেলাই কিবা লাভ আছে নেকি আৰু 3 আৰু 10 ৰ কোনো কমনে নাই তো 6 টো লাষ্টটো চাই কোনো লাভে নাই তাৰ মানে কি হ'ব নম্বৰ কোনো কমন নো নাম্বাৰ কোনো নো নাম্বাৰ কোনো কমন নাই নাম্বাৰ অকল কি হ'ব যদি আহে আখৰ কমন আহিব ইয়াতে আছে x2 y3 ইয়াতে আছে x3 y2 আহা চান্স আছে তো ইয়াতে আছে x2 y2 z ইয়াতে আছে x2 ইয়াতে আছে x3 ইয়াতে আছে x2 তাৰ মানে x2 কমন আহিব কাৰণ সবচে সৰুটো কি আছে x2 দেন y কি আছে y3 y2 বঢ়িয়া y2 আহি গল z নাই z তো কমন আহিব ন মুঠেও নাহে তো অকল কি থাকিব x2 y2 তো চাৰিটা আনসাৰ আমি ধুনিয়াকে পাই গলো তো এতিয়া আমি ধুনিয়াকে আমাৰ নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো আয়াত আইলো দে আর আমাৰ আসল অংকৰ ফালে তো এইটো কি দিয়া আছে আসল অংক ফ্যাক্টরাইজ কৰিব লাগে একদম সহজ টেনশনে নলবা ধুনিয়াকে কৰি দিম সব স্মুথলি গুচি যাব চোৱা কি দিয়া আছে আমাক ইয়াতে প্ৰথমটো দিয়া আছে 4a² + 8a³ কি সহজ প্ৰথম এইটো ফ্যাক্টৰাইজেশন হৈ আছে জানো হেতু জানিব লাগে ফ্যাক্টৰাইজেশন কোনটো হয় কোনটো নহয় আৰু দুটা বস্তুৰ প্লাস হিচাপে আছে কেনেকৈ ফ্যাক্টৰাইজেশন হ'ব এইটো পূৰণ হৈ থাকিব লাগিব চোৱা প্ৰথম আছে সংখ্যা 4 ইয়াতে আছে 8 বঢ়িয়া 4 কমন আহি যাব দেন তোমাৰ আখৰ ইয়াতে আছে a² ইয়াতে আছে a³ তাৰ মানে কি আহি যাব কমন a² 4a² দেখোন গোটেই কমন আহি গল তেতিয়ালে এইটোৰ জায়গাত কি লিখিম 1 আৰু ইয়াতে 4 কমন লৈছিল তো 4 দুগুণ কিমান 8 তো ইয়াতে আহি যাব 2 সংখ্যা আহিব 2 দেন a³ যেহেতু a² যেহেতু লৈছিল ইয়াতে আছে a³ তাৰ মানে এইখিনি জায়গাত a এটা ৰৈ যাব তাৰ মানে কি 1 + 2 আছে তো আকৌ ভালকে লিখি দিছো 4a² হোল ইনটু কিমান 1 + 2a বুজি পাইছো এইটো বস্তু নেক্সট তুমি চোৱা 2 নম্বৰটো কি দিয়া আছে 2 নম্বৰটো সহজ 7x²y - 21xy² ইয়াতে আছে 7 ইয়াতে আছে 21 তো obviously 7 টো কমন আহিব কাৰণ 7 3 গুণ কিমান 21 ইয়াতে আছে x² y ইয়াতে আছে xy² তো এইখিনিৰ পৰা আহি যাব x কমন আৰু ইয়াতে আছে x² ইয়াতে আছে x তো সৰুটো কমন আহিব তেনেকে y টো কমন আহি যাব খালি কথাটো হল ৰৈ যাব এইখিনিত x কাৰণ x টো কি আছে দুটা আছে আৰু ইয়াতে কিমান ৰৈ যাব y খালি মাজত কোনটো চিন আহিব মাজত আহিব আমাৰ মাইনাস বুজি পালো এইটো বস্তু তো এইটোৱে হ'ব আমাৰ থার্ড নম্বৰৰ সলিউশন এতিয়া সরি থার্ড নম্বৰ নহয় সেকেন্ড নম্বৰৰ সলিউশন এতিয়া আমি 3 নম্বৰটো চাই লওঁ কি দি আছে 3 নম্বৰটো বহুত ধুনীয়া মই এনেকুৱা বস্তু খুব ভাল পাওঁ ওকে সোয়া a² bc ab² c abc² কি ধুনীয়া দেখিয়ে ভাল লাগে কিন্তু গোটেই কেইটা পৰা কমন কি হ'ব abc কমন আহিব আৰু ইয়াতে থাকিব a ইয়াতে থাকিব b আৰু ইয়াতে কিমান থাকিব c একেবাৰে সহজ এখানে ইমান ব্যাখ্যা কৰি থকা নাই অবান্তৰ সময় নষ্ট কৰি থকা নাই তো ইয়াতে কি আছে a³ আৰু ইফালে আছে a² - a² * b² ইয়াতে আছে a³ ইয়াতে আছে a² যাইছে ভাবে কিমান আহি যাব a² কমন আহি যাব তাৰ পাছত চোৱা ইয়াতে কিমান থাকি যাব a আৰু ইয়াতে কিমান থাকি যাব b² তাই হোপ এইখিনি বস্তু বুজি পাইছা আচ্ছা আই হোপ এইখিনি বস্তু সকলে বুজি পাইছে ভাল লাগিছে এইখিনি বস্তু যদি তোমালোকৰ ভাল লাগিছে তেতিয়ালে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিবা লগৰ বিলাকক দেখাবা যে এনেকুৱা এটা গোটেইখিনি বস্তু চাৰি ডিসকাস কৰি দিয়া ধুনিয়াকে তো তেনেকে তোমালোকৰ লগৰ বিলাক ক'ব পাৰা তোমালোকৰ ইচ্ছা হেতু মই ইমান ফোৰ্স নকৰো এইবিলাকক ফোৰ্স কৰি কোনে কৰিব মানে নহয় চোৱা নেক্সট কোৱেশ্চনটো আমি ধুনিয়াকে চাই লওঁ এটো আকৌ ফ্যাক্টৰাইজেশন কিন্তু এটো কিমান দিয়া আছে পদ কিমানটা দিয়া আছে চাৰিটা দিয়া আছে তো যদি চাৰিটা দিয়া ৰাখে দুটাকে লম মানে নহয় দুটাকে লগত ট্ৰাই কৰিম চাৰিটা কমন আগে কেতিয়াও নিদিয়ে এটো পসিবল নহয় ইমান ধুনিয়াকে নিদিয়ে কেতিয়াও চোৱা x² কি আছে + xy
প্লাস কিমান আছে 6x plus 6y পরীক্ষার কথাটো হল এইবিলাক কিন্তু ঘুরাই ঘুরাই দি দিব পরীক্ষার এইটোৱে কথা আলোচনা কৰিম বাৰু পিছত কিন্তু এতিয়া যেটা R4 রিসার্চ কৰিছো কিন্তু ইমানখিনি কোৱা নাই কিন্তু পরীক্ষা কি কৰিব ঘুরাই পেলাই দি দিব প্রথম ঠিক আছে বাৰু আমি দুটা দুটাকে ইহতক চোৱা আৰম্ভ কৰিম তো দুটা দুটাকে চালে এইখিনি বাৰু কমন আহিব x আৰু ইয়াতে ৰৈ কি যাব x আৰু এইখিনি কিমান ৰৈ যাব y এই দুটাৰ পৰা কি কমন আহিব 6 কমন আহিব আৰু থাকি কিমান যাব x plus y এই দুটাৰে পৰা কি আছে x plus y দুটা কমন আছে তো আনসাৰটো কিমান আহিব ফাইনালি x plus y আৰু এইখিনি কিমান আহিব x plus 6 বুজি পাইছো এইটো বস্তু আই হোপ বুজি পাইছো দুই নম্বৰটো চোৱা এটো কোৱেশ্চন পৰীক্ষাত কিন্তু এনেকে নিদি পেলাই মই তোমাক জাস্ট তোমালোকৰ সুবিধাৰ কাৰণে দিছো তোমালোকে বুজিবৰ কাৰণে দিছো এইটো বস্তু পৰীক্ষাত কিন্তু কেনেকে দি দিব জানানে পৰীক্ষাত এইটো কোৱেশ্চন এনেকে দি দিব xy plus 1 plus x plus y স্কুলত এটো বহুতে শিকিছে অলৰেডি তো কেনেকে কমন লব লাগে যে দুটাৰে পৰা x কমন ললো কিন্তু পৰীক্ষাত যদি এনেকে উল্টা উল্টা কৰি দিয়ে কি কৰিবা মাথাটো নষ্ট হৈ যাব স্যার একো দেখোন কমনে আনাই তুমি সেইখিনি সময় জানিব লাগিব যে নহয় স্যার আমি দেখোন x টুক এইখিনিতো আনিব পাৰো y টুক দেখোন এইখিনিতো আনিব পাৰো এনেকুৱা থিংকিং বিলাক ডেভেলপ কৰিব লাগিব যে আমি যিকেইটা টার্ম আছে আমি উল্টা উল্টা কৰিব পাৰিম স্ক্র্যাম্বল কৰিব পাৰিম এইবিলাক থিংকিং মাথাত আহিব লাগিব সেই আদব কায়দাটো তুমি নিজে জানিব লাগিব তাৰে কাৰণে কি কৰিব লাগিব প্ৰ্যাকটিস তাৰে বাদে বেলেগ একো চইচ নাই তো কথাটো হল এতিয়া বাৰু দেখাত সহজ যেন হৈ আছে কিন্তু পিছত আমি যেতিয়া কোৱেশ্চন বিলাক ভালকে আকৌ কিবা এক্সট্ৰা ডিসকাশন কৰিম তেতিয়া আমি গম পাম x টো কমন ললো কিমান হ'ব y plus 1 দেন ইয়াতে কিমান আহিব 1 কমন আহিব y plus 1 তো ইয়াতে কিমান থাকি যাব x plus 1 ইয়াতে কিমান থাকি যাব y plus 1 এবিলাক তোমালোকৰ এমসিকিউ আৰু হাইয়েস্ট চান্স আছে ওকে গাইস 4 নম্বৰ কোৱেশ্চনটো 4 নম্বৰ নহয় 3 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে 24 x square y plus 12 x square minus 12 xy minus 6x দুটা দুটাকে ধৰি লোৱা বৰ্তমান সময়ৰ কাৰণে দুটা দুটাকে ধৰিলে কিমান কমন আহিব ইয়াতে আছে 24 ইয়াতে আছে 12 তো 12 কমন আহিব ইয়াতে আছে x square y আৰু ইয়াতে আছে x square তো x square টো কমন আহি গল এখিনি কিমান থাকিব এখিনি থাকিব অকল 2 কাৰণ 12 দুগুণ কিমান 24 অকল 2 আহিব নেকি নাহে y টো কোনে যাব y টো তো থাকি যাব ন হি হয় না নহয় দেন ইয়াতে কিন্তু একো নাথাকে কাৰণ 12x square 12x square গোটেখিনি লৈছো একো নাথাকে মানে কি 1 কমন থাকিব কাৰণ 12x square কিমান বাৰ হৰণ যায় একবাৰ হৰণ যায় আৰু ঠিক আছে এখিনি কি লম মাইনাস তো লম নে নাই লবই লাগিব মাইনাস কোনো চয়েস নাই মাইনাস কিমান লব লাগিব ইয়াতে আছে 12 ইয়াতে আছে 6 তাৰ মানে তুমি 6 টো কমন ললা মাইনাস 6 টো কমন ললা একচুয়ালি ইয়াতে আছে xy ইয়াতে আছে x তো তুমি x কমন ললা কিমান থাকি যাব ইয়াতে থাকিব 2y প্লাস কিমান থাকি যাব ইয়াতে 1 কিয় প্লাস হৈ গল কাৰণ মই আগতেই কৈছিলো যে মাইনাস যদি কমন লোৱা চিন বিলাক কি হৈ যায় উল্টা হৈ যায় উলটি যায় ঠিক আছে তো এতিয়া ফাইনালি কি পালো 12x square minus 6x whole into কিমান পাম 2y plus 1 বুজি গলো এইটো বস্তু চোৱা কিন্তু এটা বস্তু ইয়াতে চাব লগা এইখিনিত আৰু কিবা কিবি কমন আহিছে চোৱাচোন এইখিনিত আৰু কিবা কিবি কমন আহিছে লাস্ট লাইনটো অকনমান মনোযোগ দিব লগিয়া এই লাইনটোত চোৱা ইয়াতে আৰু কিবা কিবি কমন আহিছে কি কমন আহিছে চোৱা এই দুটাৰ পৰাই দেখোন আকৌ 6 কমন লব পাৰি অকল 6 নহয় x টো দেখোন কমন লব পাৰি তো লৈ লোৱা এটা কি থাকি যাব ইয়াতে থাকি যাব 2 কাৰণ 6 দুগুণ 12 2x কাৰণ x এটা লৈছিলো ইয়াতে এটা ৰৈ গল মাইনাস 6x টো গোটেই কমন লৈছো মানে কি হৈ যাব -1 আৰু ইয়াতে কিমান থাকি যাব 2y plus 1 বুজি পাইছো এইটো বস্তু আই হোপ বুজি পাইছো এইটো বস্তু নেক্সট কোনটো আছে আমাৰ ফোর্থ কোৱেশ্চনটো মই এখিনি দি দিছো কি দি আছে ফোর্থ কোৱেশ্চনটো চোৱা z minus 7 plus 7xy minus xyz z minus 7 ৰ কোনো ধৰণৰ কমন নাই একৰ বাদে এখিনিত চোৱা এখিনিত 7 কমন আহিব নেকি মুঠেও নাই ইয়াতে আছে xy ইয়াতে আছে xyz তাৰ মানে xy টো কমন আহিব xy টো কমন লোৱাৰ লগে লগে ইয়াতে থাকি যাব 7 ইয়াতে থাকি যাব মাইনাস আৰু ইয়াতে থাকি যাব z কিন্তু এটা ডাঙৰ প্ৰবলেমৰ সন্মুখীন আমি হৈছো চাই লোৱা
চোৱা ইয়াতে আছে z minus 7 ইয়াতে আছে 7 minus z z minus z minus 7 7 minus z কি হ'ব এতিয়া আমাৰ কেনেকে আমি আগবাঢ়িম সকলোৱে মনত ৰাখিবা a minus b মানে কি আরে মাইনাস যদি কমন লয় এটো কি হৈ যাব b minus a হৈ না যাব হয় না নহয় তাৰ মানে কি মোক লাগে z minus 7 মই কি কৰিম তাক উল্টা কৰি দিম কিন্তু উল্টা কৰি দিয়াৰ লগে লগে আগৰ চিনটো কি হৈ যাব সেইটোও কি হৈ যাব উলটি যাব z minus 7 ইয়াতে মোক কি লাগে z minus 7 এ লাগে ঠিক আছে z minus এর আগত কি আছে 7 এর আগত কি আছিল প্লাস আছিল তো প্লাস তো গুছি কি হৈ যাব মাইনাস হৈ যাব এতিয়া তুমি চোৱাচোন কি কমন আহিল z minus 7 টো কমন আহিল ইয়াতে কি কমন আহিল z minus 7 টো গোটেইটো কমন লৈছিলো তো 1 minus কি মানে আহিব x into y হৈ গল না সলিউশন ধুনিয়া কোৱেশ্চন আছিলে যদি অকমানো তোমালোকে বুজাত হেল্প হৈছে তেতিয়ালে লাইক এটা কৰি দিবা এটা লাইক কৰি দিলে আৰু কোনো প্ৰবলেম নাই আই গেছ হয়নে তো নেক্সট কোৱেশ্চন দিছলা এক্সপ্ৰেছ ইন ফ্যাক্টৰস উৎপাদকত প্ৰকাশ কৰা গোটেই বিলাক হা এইটো আহি গল আমাৰ মেইন বস্তু যেটো দ্বিঘাত বহুপদত আমাক লাগে দ্বিঘাত সমীকৰণতো আমাক এইটো বস্তু লাগিব তো এইটো বস্তু অলপ আমি ভালকে চাই লম ঠিক আছে বহুত সহজ টেনচন লব লগা একো নাই গতিকে মৰমৰ বন্ধুসকল এতিয়া তোমালোকে চোৱা এইটো বস্তু কেনেকে আমি কৰিম মই কি শিকাইছিলো যে যদি এনেকুৱাকে এটা কি দিয়া থাকে দ্বিঘাত বহুপদ দিয়া থাকে দ্বিঘাত মানে কি হাইয়েস্ট পাৱাৰটো কিমান আছে 2 আছে তেতিয়া তাক কেনেকে আমি সলভ কৰিব পাৰো কেনেকে উৎপাদক বিশ্লেষণ কৰিব পাৰো ইয়াতে লিখিলো প্লাস প্ৰথমতে দিলু ব্র্যাকেট তাৰ পিছত কিমান আছে ইয়াতে 9 এতিয়া সেকেন্ড স্টেপটো কি আছিল যে যদি ইয়াতে প্লাস আছে তো এইখিনিটো কিমান আহিব প্লাস নেক্সট স্টেপটো কি আছিল 9 4 গুণ কিমান 37 এতিয়া 36ত তোমাক দুটা এনেকুৱা উৎপাদক লাগে যাৰ যোগফলটো কিমান হ'ব লাগিব 12 হ'ব লাগিব তো আমাৰ মুখে মুখে কিবা ওলাই নেকি অকমান মুখে মুখেও চাব লাগে কিন্তু গম পাইছানে এনে তো এইবিলাক কৰিব পাৰি 2 18 গুণ কিমান আছে 36 2 9 গুণ 18 মানে নহয় তাৰ পিছত কিমান আছে তোমাৰ 3 3 গুণ 9 তাৰ মানে কি 2 into 2 into 3 into 3 এইবিলাক আমি কৰিব পাৰিম কৰি পেলাই মিলাই মিলাই চাই দিব পাৰিম কিন্তু কিবা পটককে আহে নেকি দুটা বস্তুৰ যদি যোগফল হ'ব লাগিব দুটা সংখ্যা 12 কে কি হ'ব লাগিব সৰু হ'ব লাগিব হেতু কথাটো আমি জানো তো 9 4 গুণ 36 9 4 এ 12 নেকি নহয় তাতকে সৰু কি আছে আৰু এটা আছে হেতু হৈছে তোমাৰ 6 into 6 6 6 কিমান 12 হেতু আমি লিখিব পাৰো হয়নে লিখিলো ইয়াতে তো ইয়াতে কিমান হৈ যাব 4x square plus 6x plus 6x plus কিমান আছে 9 তো এইটো বস্তু আৰু এটা স্পেশাল মেথড কৰিব পাৰি যেটো মই তোমালোকক শিকাম এইটো তো দি দিম হেইটো তো দি দিম দুটা মেথডে দি দিম যাতে তোমালোকৰ যেটো কম্পাটিবল হয় হেতু তোমালোকে লিখি দিবা ইয়াতে তোমালোকে চোৱা এটা কি কমন আহিব ইয়াতে মই ডাইৰেক্ট লিখি দিছো 2 আছে কমন ইয়াতে x আছে কমন হয় না নহয় তো 2x কমন লোৱাৰ লগে লগে ইয়াতে কিমান থাকি যাব 2x + 3 ইয়াতে তুমি কি কমন লব পাৰিবা 3 কমন আহিব ইয়াতে 3 কমন আহিলে কিমান আহি যাব 2x + কিমান আহি যাব 3 তো আনসারটো কিমান পালো আমি 2x + 3 হোল ইনটু কিমান 2x + 3 আরে এই দুটা দেখুন সেম আহি গল তার মানে স্যার 2x + 3 হোল স্কয়ার আরে তার মানে স্যার এইটো দেখুন আমি a + b হোল স্কয়ারও তো কৰিব পাৰো আরে বাহ একচুয়ালি তোমালোকে ডাইরেক্ট ফর্মুলা মুখস্থ কৰা শিকোৱা হয় কিন্তু নহয় মেইন কথা তোমালোকে যেটো মেইন রুল সেইটো জানি উঠাৰ পাছত তোমালোকে দেখিবা আৰু নিজে কৰিব পৰা হবা মোক হেতুহে লাগে মই হেতু বিচাৰিছো নিজে এনেকে তোমালোকে মেইন যেটো রুল হেতুত কৰা অকন কিছু গম পাবা আচ্ছা এইটো দেখুন আমি কেনেকেও কৰিব পাৰো কেনেকে কৰিব পাৰো চোৱা 4x square plus 12x plus কিমান আছে 9 শুনা এইটো বস্তু অকমান এনেকুৱা টাইপ হৈছে নে চোৱাচোন a square plus twice ab plus b square স্যার তোমালোকে কবা স্যার twice ab তুমি কেনেকে দেখাতে পটককে গম পাম twice ab তো বাৰু গম নোপোৱা কিন্তু এইটো আৰু এইটো তো গম পোৱা ন এই দুটা তোমাৰ কি আছে পারফেক্ট স্কয়ার কৰি দিয়া আছে দেখিছানে পারফেক্ট স্কয়ার নহলেও বনাব পাৰি তোমালোকে হেবিলাক এতিয়াতে নধৰিবাচোন বৰ্তমান তোমালোকে চোৱা যে এইটো এটা কি আছে পারফেক্ট স্কয়ার কেনেকে এইটো দেখোন স্যার 2x হোল স্কয়ার হৈ আছে আৰু এইটো কিমান হৈ আছে 3 স্কয়ার হয় না তো প্লাস মই কি লিখিলো 2 into a মানে কিমান আছে 2x b মানে কিমান আছে 3 চোৱাচোন 3 দুগুণ 6 6 দুগুণ 12 আৰু x আছে 12x আছে না নাই আছে তাৰ মানে কি এটো a square plus 2ac b plus b square ৰ এটো বস্তু আছে তো এটো কিমান হ'ব তোমাৰ a plus b whole square ফৰ্মুলাত আহিলে কিমান হ'ব 2x plus 3 whole square তো
তো এইটো যদি তুমি লিখা ফ্যাক্টৰাইজ কৰি পুৰা ফ্যাক্টৰাইজ কৰি লেখা যদি এটো কি পাম এইখিনি পাম বুজি পালো এইটো বস্তু তো একেবাৰে সহজ আছিল কিন্তু মই বিচাৰিছো তোমালোকে জেনাৰেল মেথডটো শিকিলো আৰু সেইটো মেথড এজ এ স্ট্ৰিক্ট তোমালোকে কি কৰা ইউজ কৰা ট্ৰিক তো নহয় দেখিলেই গম পাই এইটো বস্তু দুদিন পিছত কিন্তু মই বিচাৰিছো জেনাৰেলটো জানা দেন স্পেসিফিকটো জানা যদি তোমালোকে এইটো কথা বেয়া পাইছা তেতিয়াহলে কিনো কম আৰু হয়নে নহয় মই যিমানটো জানিছো মই নিজে যেনেকে পঢ়িছিলো সেইটো কথা কৈছো দুই নম্বৰটো অকমান দেখাত হে হৈ আছে দিয়া দেই সো দুই নম্বৰটো চাবা 25m স্কয়াৰ plus 30m plus 9 কেনেকে কৰিম এইটো চোৱা এইটো তো আগৰ নিচিনাকৈ এতিয়া আমি a plus b হোল স্কয়াৰ আনিব ট্ৰাই কৰো বিকজ ইয়াতে মই দেখিছো 25 আৰু ইয়াতে দেখিছো 9 m স্কয়াৰ তো m স্কয়াৰ হেতু ক'ব লগা নাই তো এইটো কি হৈ যাব 5m হোল স্কয়াৰ প্লাস পিছত দেখিম এইটো ইয়াতে আছে 3 স্কয়াৰ ইয়াতে কিমান 2 into 5m into কিমান হ'ব 3 কথাটো হল এইটো আৰু এইটো মিলিছে নে মিলা নাই 5 দুগুণ 10 10 3 গুণ 30 বঢ়িয়াকে মিলি গৈছে তাৰ মানে এইটো কি a plus b হোল স্কয়াৰ তো ডাইৰেক্ট লিখি দিয়া a plus b হোল স্কয়াৰ মানে কি 5m plus 3 হোল ইনটু কিমান আছে 5m plus 3 বুজি পাইছো এইটো বস্তু নেক্সট কোৱেশ্চনটো কি আছে এইটো 3 নম্বৰ হ'ব নেক্সট কোৱেশ্চনটো কি আছে x square minus 10x plus 25 okay x square minus 10x plus 25 কি ইজি ইকুয়েশন কারণ লেফটত তো কি হয়েছে পারফেক্ট স্কয়ার x স্কয়ার হয়েছে এটু কি আছে 5 স্কয়ার হয়েছে মাজত খালি কি মাইনাস 2 into x into কিমান 5 আহিল না 10x তাহলে এটু কি হবে x minus 5 হোল স্কয়ার তো ডাইরেক্টলি লিখিব পারি x minus 5 into কিমান x minus 5 একদম সহজ বস্তু হয় নেক্সট কোশ্চেনটো চোৱা কি দিয়া আছে 121 b square minus 88 bc plus 16 c square okay তো কাম কৰি তুমি ইফালে লিখি লও ফুল number 121 b square minus 88 bc plus 16c square ঠিক আছে so 121 চিনাকি লাগিছে না অকমান 11b whole square লাষ্টটো কৰা 4c whole square then minus কিমান হ'ব 2 into 11b into কিমান আছে 4c 11 গুণ 22 22 4 গুণ কিমান 88 মিলি গল না 88 তো এইটো আনসারটো কিমান হ'ব 11 b minus কিমান হ'ব 4c আৰু এইখিনিটো কিমান হৈ যাব 11b minus 4c I hope ধুনিয়াকে বুজি পাইছো এইটো বস্তু কোনো ধৰণৰ আমাৰ ডাউট ইয়াতে নাই দেখিব লগা নাই তো নেক্সট কোৱেশ্চনটো চোৱা 9p square minus 16q square চোৱা আহি গল আমাৰ অকমান ডিফাৰেন্ট বস্তু a square minus b square which is a minus b whole into a plus b বুজি পাইছো এইটো বস্তু চোৱা কি লিখিম এতিয়া 9p square minus 16q square আগতটো আছিল তিনটা বস্তু ইয়াতে আছে দুটা বস্তু তো কেনেকে সলিউশন হ'ব এটা চোৱা এইটো হ'ব 3p whole square minus 4q whole square এইটো কিমান হ'ব 3p minus 4q whole into কিমান 3p plus 4q বাস কাম ফিনিশ তাৰ পিছত কি আছে 6 নম্বৰটো চোৱা কি দিয়া আছে l plus m whole square minus l minus m whole square বহুত ধুনিয়া কোৱেশ্চন বিকজ এটো বস্তু অকমান a square minus b square তে আছে তুমি a plus b whole square টো ভাঙি বেলাও কৰিব পাৰিবা কিন্তু জানা মানুহে কি কৰিব এটো কি আছে a square minus কি আছে b square তাৰ মানে কি
যদি a মানে কি আছে ইয়াতে l plus m আৰু b মানে কি আছে ইয়াতে l minus m তো a square minus b square মানে কি a plus b whole into কিমান a minus b বা a minus b whole into a plus b হেতু আকৌ মেটাৰ নকৰে 2 into 3 3 into 2 কি প্ৰবলেম আছে তো ইয়াতে কি হ'ব তোমাৰ l plus m plus l minus m তাৰপিছত আহিব l plus m এবাৰ চাবা মাইনাসত সদায় সাবধান a plus b a মানে কি আছিল l plus m b মানে কি l minus m যোগ কৰিলে একো প্ৰবলেম নাই কিন্তু মাইনাস কৰিলে ডাইৰেক্টলি ব্র্যাকেটটো উঠাই দিওঁতে সাবধান হবা l a minus b তাৰ মানে কি এখিনি বস্তুৰ পৰা এখিনি বস্তু মাইনাস চাবা দেই তো প্ৰথমতে এখিতে একো প্ৰবলেম নাই l plus m মাইনাস কিমান থাকিব l মানে সেই কাৰণে কি ইয়াতে এটা ব্র্যাকেট দিয়াটো প্ৰথমতে অকমান ভাল সাবধান বৰ্তমান সময়ৰ কাৰণে দিঠা জুনে বলে বহুত নিজকে মানে জানা বুলি ভাবিছা বা তোমালোকে হসাকৈ জানা তো সেইটো তেওঁলোকে কৰিব পাৰে একো প্ৰবলেম নাই কিন্তু মই নিজকে নাজানা বুলি ধৰি ললো আৰু ইয়াতে কিমান লিখি দিছো 2l এইখিনিত মই কি কৰিছো প্ৰথমতে এটা ব্র্যাকেটটো ভাঙিছো মাইনাস কিমান আছে l প্লাস কিমান হ'ব ইয়াতে m সো কিমান আহিব এটো 2l হোল ইনটু কিমান l l কাটা গল কিমান থাকি যাব 2m তো 4 কিমান আহিব l into m তো ফাইনালি এইটো বস্তুৰ আনসাৰ আমি কিমান পালো 4lm এটা তোমালোকৰ কিছু মানে কি কৰিব পাৰে স্যাৰ a plus b হোল স্কয়ারটো ভাঙি দিও a minus b হোল স্কয়ারটো ভাঙি দিও আনসার আহি যাব ডেফিনেটলি হেনেকেও তোমাৰ আনসারটো আহি যাব একো প্ৰবলেম নাই বুজি পাইছো আচ্ছা নেক্সট কোৱেশ্চনটো কি দিয়া আছে ইয়াতে চোৱা নেক্সট কোৱেশ্চনটো চাব লাগে এটা পেজ এক্সট্রা লৈ লৈছো চোৱাচোন কি দিয়া আছে x square minus 13x minus 30 আহি গল আমাৰ কোৱেশ্চন x square minus 13x minus কিমান আছে 30 সো এইটো কেনেকৈ কৰিবা a plus b হোল স্কয়ার যাব না যায় a minus b হোল স্কয়ার যাব না যায় a square minus b square যাব না যায় কারণ এটো স্কয়ারত আছে এটো পারফেক্ট স্কয়ারত আছে নেকি নাই গতিকে ডাইরেক্টলি কৰিব না যাবা হেনেকেও কিছু মানে মিলাব পাৰে পাৰি হেবিলা বস্তু পিছত চাম কমপ্লিটিং দা স্কয়ার হেবিলা কথা ইয়াত মানিবা অকমান ইয়াতে চোৱা প্ৰথমতে দিলু ব্র্যাকেট তাৰ পিছত দিলু x মাইনাস কিমান আছে 30 মোক সারে কৈছিলে যে ইয়াতে যদি মাইনাস থাকে এখিনিটো কি হ'ব মাইনাস এতিয়া 30 ইনটু কিমান 1 তো মুখে মুখে হৈ যাব আমাৰ 30 তো এতিয়া 30 দুটা কি লাগে ফ্যাক্টর লাগে দুটা আমাক উৎপাদক লাগে যার মাইনাস তো কিমান হ'ব লাগিব 13 হ'ব লাগিব তার মানে কি দুটা বস্তুৰ মাইনাস যদি 13 হ'ব লাগে দুটা সংখ্যাৰ এটা কি হ'ব লাগিব 13 কে ডাঙৰ আৰু এটা কি হ'ব লাগিব বহুত সৰু সংখ্যা হ'ব লাগে মানে এটা সংখ্যা তো 13 কে ডাঙৰ হ'ব লাগিব গতিকে 6 5 গুণ 30 10 3 গুণ 30 হেবিলাক নাভাইবা যেহেতু মাইনাস দিয়া আছে এটা সংখ্যাটো ডাঙৰ হ'বই লাগিব ন তো মোৰ মাথাত খেলা আছে আচ্ছা 15 2 গুণ 2 গুণ 30 হয় আৰু 15 পৰা 2 গলে কিমান 13 এইবিলা সৰু সৰু কথা মাথাত আনিব লাগে বুজি পাইছেনে কথাটো তেতিয়াহে তোমালোকৰ পিছলৈকে যায় ডাঙৰ এক্সাম ক্লিয়াৰ হ'ব এইবিলাক তো সৰু সৰু এক্সাম টেনচনে নলবা মেট্ৰিকত বহুত ভাল ৰিজাল্ট কৰিবা মাইনাসে মাইনাসে কিমান হ'ব এইটো চোৱা মাইনাসে প্লাসে মাইনাস মাইনাসে মাইনাসে প্লাস আৰু ইয়াতে কিমান আছে 30 কমন কি হিব x x মাইনাস কিমান আহি গল 15 ইয়াতে কিমান আছে 2 15 ইয়াতে কিমান আহিব x plus 2 ইয়াতে কিমান আহিব x minus 15 আহি গল হৈ গল এটো কোৱেশ্চন ঠিক আছে এইবিলাকৰ আসলতে অকমান শর্ট ট্ৰিক থাকে পিছত শিকাই দিম বাৰু এটো বস্তু কিন্তু তোমালোকে এইখিনি বস্তু জানি লোৱা এটো বস্তু দেখিলেই কেতিয়াবা কেতিয়াবা গম পায় দে কেতিয়াবা নহয় তোমালোকে দেখিলেই বুলাব পাৰা এটো বস্তু কিন্তু বৰ্তমান সময়ত তোমালোকে এটো বস্তু চাই লোৱা এনেকে তো হেতুৰ কাৰণে মাইন্ডত বহুত কৰিব লাগিব তাৰে আগতে আমি এই কোৱেশ্চনখিনি সলভ কৰি লওঁ y square minus 5 y minus কিমান আছে তোমাৰ 36 আছে ওকে y square minus 5 y minus 36 y square minus 5y minus 36 তো ইয়াতে দিলো এটো দেন ব্র্যাকেট দিলো y দিলো মাইনাস কিমান আছে 36 ইয়াতে মাইনাস আছে মানে ইয়াতো মাইনাস এতিয়া নেক্সট স্টেপত আমি কি কৰিম নেক্সট স্টেপত কি কৰিম দুটা এনেকুৱা সংখ্যা লাগিব যাৰ ইনটু 36 সো 36 আৰু y স্কয়াৰৰ লগত কি চিপকি আছে 1 চিপকি আছে তো হেতু চিপকা নিচিপকা আছে মে কথা
তো 36 ৰ আমাক কি লাগিব দুটা ফ্যাক্টৰ লাগিব উৎপাদক লাগিব যাৰ মাইনাস টু কিমান 5 যদি মাইনাস টু 5 হ'ব লাগে দুটা 5 হতকে কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব দুটা বস্তু বা এটা বস্তু তোমাৰ কি হ'ব লাগিব 5 হতকে ডাঙৰ হ'ব লাগিব এট লিষ্ট এটা বস্তু হয়নে চাই লম কি হয় 9 4 গুণ 36 আৰু 9 4 গলে কিমান মুখোমুখি ওলাই আছে তো y স্কয়ার মাইনাসে মাইনাসে প্লাসে মাইনাস মাইনাসে মাইনাসে কিমান প্লাস কমন আইলে কিমান আহিব y minus 9 হোল ইনটু কিমান y plus 4 ঠিক আছে এটা বস্তু চাবাচোন minus 9 plus 4 মানে কিমান minus 5 আৰু ইয়াতে কিমান দিয়া আছে minus 5 minus 9 plus minus 9 আৰু কিমান আছে 4 এই দুটা ইনটু কৰি পেলাই চোৱাচোন কিমান পাইছো চোৱা এইটো হৈছে শৰ্ট ট্ৰিকত থিংকিংৰ আৰম্ভণি এইটো বস্তু চাই কিনে তুমি এইখিনি ক'ব পাৰিবা বুজি পাইছা চোৱা ইয়াতে লিখিছো y - 9 ইয়াতে আছে +4 দুটাৰ এড কৰোতে কিমান আহিলে -5 আৰু দুটাৰ পূৰণ কৰোতে কিমান আহিছে -36 বুজি পাইছো অকমান এই কথাটো মনত ৰাখি থৈ দিয়া পিছলৈকে লাগিব ওকে আচ্ছা আৰু কি কোৱেশ্চন দিয়া আছে ইয়াতে 9 নম্বৰটো দিয়া আছে ৰবা প্লিজ লব লাগিব কি দিয়া আছে 4y² + 25y - 21 4y² + 25y ইয়াতে কৰি দিছো 4y² - 25y - 21 plus 25y minus কিমান আছে 21 এতিয়া ইয়াতে দিব লাগিব প্ৰথম ব্ৰ্যাকেট দেন মাইনাস কিমান আছে 21 ইয়াতে মাইনাস আছে এইখিনিটো কিমান আহিব মাইনাস আহিব এই কোৱেশ্চনটো অকমান ভালদৰে চাবা কাৰণ ইয়াতে তোমাৰ কি আছে আগৰ নিচিনাকে ডাইৰেক্ট এইটোৰ লগত এইটো ইনটু কৰোতে সেই 21 টোই থাকা নাই ইয়াতে 21 4 গুণ কিমান হৈ আছে কিবা এটা সংখ্যা দিয়া আছে তো 21 পূৰণ কিমান আছে 4 আছে তুমি হেইটো প্ৰথমতে পূৰণ কৰিবা দেন ফ্যাক্টৰাইজ কৰিবা নকৰে তেনেকে হয়তো তোমালোকক শিকাব পাৰে এইটো বস্তু যে তোমালোকে কি কৰিবা 21 আৰু 4 টো প্ৰথমতে পূৰণ কৰিবা দেন 4 দুগুণাত এইটো আহিব তাত আকৌ এইটো কৰিবা কাম নাই নেকি মোৰ আৰু আৰে 21 পূৰণ 4 দিয়াই আছে আৰে ইন্ডিভিজুয়ালি তেওঁলোকক ফ্যাক্টৰাইজ কৰা ন 21 মানে কিমান 3 7 গুণ 21 এইটো মানে কিমান 2 গুণ 4 হয়নে নহয় তো এইটো বস্তু কি হ'ব 21 পূৰণ 4 মানে কিমান যিয়ে নহওক 2 পূৰণ 3 পূৰণ কিমান 7 তো এইখিনি বস্তুৰ পৰা মোক দুটা কি লাগে ফ্যাক্টৰ লাগে যাৰ মাইনাসটো কিমান 25 তাৰ মানে কি এটা সংখ্যা 25 তকে কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব কেনেকে লম এতিয়া আমি 7 দুগুণ 14 3 দুগুণ 6 হ'ব নেকি 7 দুগুণ 14 3 দুগুণ 6 নহয় ডাঙৰ হ'ব লাগিব নহয় তো 7 কি হ'ব পাৰো তেতিয়া 3 দুগুণ 6 6 দুগুণ 12 হেতুও নহয় কি হ'ব পাৰে তেতিয়া হলে ভাল কোৱেশ্চন তাৰ পিছত 7 3 গুণ 21 21 দুগুণ 42 বহুত ডাঙৰ সংখ্যা হৈ যাব তো 7 দুগুণ 14 14 দুগুণ 28 হেতু হ'ব জানো 28 8 3 গেল 5 यस তাৰ মানে কি 7 * 2 * 2 7 দুগুণ 14 দুগুণ কিমান 28 আৰু ইয়াতে কিমান হৈ গল 3 28 ৰ পৰা 3 গলে কিমান 25 তাৰ মানে এটো কি হ'ব 28 আৰু ইয়াতে আহিব 3 দেখিছানে আমি কিয় 21 পূৰণ 4 আকৌ লিখি উলিয়াম আরে ভাই আমাক তো হেতু ফ্যাক্টরাইজ সেইখিনি বস্তুৰে তো দুটা ফ্যাক্টর লাগে ন তো পূৰণ কৰি আৰু ফ্যাক্টর কৰাৰ কি অৰ্থ আছে এই দুটা পূৰণ কৰি আলটিমেটলি তো মই এটাই পাম ন তো এইলা সৰু কথা মনত ৰাখিবা তো ইয়াতে কি পাম 4y² + 28y মাইনাস কিমান আছে 3y - 21 তো ইয়াতে 4 টো ধুনিয়াকে কমন আহিব কাৰণ 4 * 28 ইয়াতে y কমন আহিব আৰু ইয়াতে থাকিব y + 7 আৰু ইয়াতে থাকিব -3 কমন তো কিমান থাকিব y + কিমান আহিব 7 তো ফাইনালি আমি কিমান পাম y + 7 হোল ইনটু কিমান 4y - 3 আই হোপ এইটো বস্তু বুজি পাইছো তো নেক্সট কোৱেশ্চনটো চোৱা কি আছে এটা দীঘল কোৱেশ্চন দিয়া আছে ইয়াতে 3x⁶ বাৰু মই ঠিক আছে লিখি লওঁ এইটো বস্তু 3 কিমান আছে x⁶ এইটো লিখি দিছো 3
x to the power কিমান দিয়া আছে 6 3x to the power 6 6x square y minus 6x square y then কি দিয়া আছে 45x square y square minus 45x square y square এটা কাম কৰা গোটেই কেইটাতে কিবা মই এতিয়া কমন আহিছে নেকি চোৱা ইয়াত আছে 3 ইয়াত আছে 6 ইয়াত আছে মাইনাস কিমান আছে 45 তো 3 যদি কমন লও ইয়াত আছে x to the power 6 ইয়াত আছে x square y ইয়াত আছে x square y square মই জানাত ইয়াতে x to the power কিবা এটা কমন আহিব सबसे कम আছে x square ইয়াতে আছে x square ইয়াতে আছে x to the power 6 তো স্কয়ার তো আমাৰ কি আহিব কমন ইয়াতে কিমান বাকি ৰব x to the power 4 ইয়াতে কিমান ৰব বাকি মাইনাস 2 ৰব x square তো কমন ৰলো এটো আহিব y দেন ইয়াতে কিমান থাকিব 3 ৰ লগে লগে 15 15 কিমান হৈ যাব y square বুজি পাইছো এইটো বস্তু আচ্ছা এতিয়া এইখিনি আমি কেনেকৈ কৰিম সোৱা x to the power 4 2y minus কিমান দিয়া আছে না 15y square আচ্ছা ইয়াৰে আমি যদি চাও এইটো বস্তুৰ কোনো ধৰণৰ আৰু বেলেগ কমন আহিব নোৱাৰে x to the power 4 minus 2y minus কিমান আছে 15y square এই যেটো এক্সপ্রেশন এই এক্সপ্রেশনটোৰ কোনো ধৰণৰ আৰু ফ্যাক্টৰাইজেশন কৰিব নোৱাৰে এইটো আছে সবচে মানে একেবাৰে শেষ লেভেলৰ ফ্যাক্টৰাইজেশন মানে ইয়াক আকৌ তুমি কি কৰিব না দুটা বস্তুৰ পূৰণফল হিচাপে দেখাব নোৱাৰা পসিবল নহয় তো এইকেইটা আছিল আমাৰ কোৱেশ্চন আই হোপ তোমালোকৰ অকমান হলেও তোমালোকৰ কামত আহিছে এইখিনি তো যদি তোমালোকৰ ভাল লাগিছে তেতিয়া হলে তোমালোকে শেয়াৰ কৰিবা লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু যদি তোমালোকৰ ভাল লাগে নালাগিলে তো উপায় নাই বাৰু বাকি কথাটো হল যে মই তোমালোকক আকৌ এবাৰ শেয়াৰ কৰি দিছো লাষ্ট ইনফৰমেশনটো যদি 1 to 1 কিবা কোচিংৰ তোমালোকৰ প্ৰবলেম মানে তোমালোকৰ ইচ্ছা আছে বা তোমালোকৰ কিবা বিশেষ প্ৰয়োজন আছে তেতিয়া হলে তোমালোকে দি পোষ্টাৰখন দিছিলো তোমালোকক যিখন টেমপ্লেট দিছিলো সেইখনত চাই পেলাই তোমালোকক মই কন্টাক্ট কৰিব পাৰা তো আজিলৈ ভিডিওটো এইখিনি আছিল নেক্সট ভিডিও তোমালোকক লগ পাম R5 ৰ হৈতে যত আমি ত্ৰিভুজৰ বিষয়ে আলোচনা কৰিম সৰ্বাংগ সমতাৰ বিষয়ে কনগ্ৰুয়েন্সৰ বিষয়ে তাৰ পিছত আমি ধুনিয়াকে বাস্তৱ সংখ্যাৰ যিবিলাক বস্তু আছে সেইবিলাক ধুনিয়াকে আলোচনা কৰিম বিশেষ বস্তুবিলাক আমি ডিসকাস কৰিম আজি ভিডিওতে এইখিনি আছিল আমি ইয়াতে ভিডিওটি সামৰিছো থ্যাংক ইউ সকলে ভালদৰে পঢ়া শুনা কৰি থাকিবা বাই বাই